এইখন হাতত কি দেখিছ এইখনে একে ঘাপে তোৰ নেলুটো ছিঙি মই ঠেনা পামগৈ এই ময়ো হাতত খাৰু পিন্ধি থকা নাই খোচাই তোৰ নাকৰ বাৰান্দা উৰুৱাই পঠিয়া এই হৰকান্ত বেছ তেন্তে সেয়ে হওক উদ্ধাৰিলা চাৰি বেদ প্ৰলয় লত জয় ৰাম ৰাম হে হ'ব হৰি সুন্দৰ হৈছে ঐ তৰালি তোৰ লয়লাকটো অলপ কম হৈছে ছোৱালী মানুহ নাছিলে অলপ লয়লাকটো বেছি বেছি হ'ব লাগে দেখা নাই মই কিমান লয়লাকত নাচো আপোনাৰ লয়লাকটো এনেও বেছি ঐ কিহৰ ইমান হাঁহি ইছ নাচটা ভালকে নাচিব নাজানো অকল হাঁহি কিতালি ছোৱালী মানুহ ইমান চঞ্চল হ'লে নহ'ব আকৌ হৰিহিৰ পৰা আৰম্ভ কৰ পংকজ আৰম্ভ কৰা তৰালি হৰি হৰি মজৰূপে অৱতাৰ ভৈলা প্ৰথ মত হে এই মাষ্টৰডাল দেখিলে মাথা চাথা নষ্ট হৈ যায় মোৰ বোপাগন লেডিজ সেইটোকনো দেখিলে মাথাটো গৰম হয়নে সেইটোৰ কথা কোৱা নাই সেই খোল বজাই থকাটো দেখা নাই কেনেকে তৰালিলে চাই থাকে হ'ব হৰি সেইটো চেনীৰাম এইটোক ক'ৰবাত ৰাতি অকলে পালে চকু দুটা akuti আনিম মই ঐ নাচ শেষ হ'ল যাওঁগৈ বৈ নহ'লে সিহঁতে আমাক দেখিবই নহয় বৰ্ধনীয়া হৈছে দেই ভাল হৈছে আকৌ হেৰি আজি ইমানতে সামৰো দেই আমাৰ মানে কিবা কাম অকণ আছে আজি যিখিনি শিকালো ভালদৰে মনত ৰাখিবি আকৌ যিদিনাখনি শিকাবলৈ আহিম পাৰিব লাগিব বুজিছ নহয় হ'ব ছাৰ তেতিয়াহ'লে আমি গৈ থাকিম যা তৰালি বেছিকৈ শিকিবলৈ মন আছে যদি ক'বা ঘৰতে শিকাই থৈ আহিম খোল বজাবলৈ নহয় কৃষ্ণ আমি বাৰু লুকাই লুকাই চাই থকা সিহঁতি বাৰু দেখিলে নেকি সেইটোতো সিহঁতে নাচৰ মাজতে যিহে মজগুল ক'ত আমাক দেখিব আজি তৰালিক মনৰ কথাটো ক'ব পাৰিবিনে নোৱাৰ নে আনদিনাৰ দৰে আজিও পলাবি তাকেহে দে সদায় কম বুলি ভাবো কি জানো হয় তাইক দেখা লগে লগে সদায় মোৰ এই হাত চাতবিলাক কঁপিবলৈ ধৰে তাইকচোন মনৰ কথাবিলাক ক'বকে নোৱাৰো তাই মোক কি বুলি বা ভাবে আহিছে সেইফালৰ পৰা আহি আছে দুইজনী আহিছে দেখোন কৃষ্ণ পালেহি মই কি কৰো কৃষ্ণ মই ক'ত যাওঁ এতিয়া কৃষ্ণ মোক বচা কৃষ্ণ তই কিবা এটা কৰ তই আজি ক'বই লাগিব তই আজি সাহসত ৰৈ থাক মই আছো নহয় তোৰ লগত তই কেলে চিন্তা কৰিছ তই আজি ভয় নকৰিবি এইফালে ৰৈ থাক তই চা আজি নকলে নাই আকৌ মই নকৰো আজি নকলে নহ'বই ক'বই লাগিব সাহসত ৰৈ থাক মই ক'লো নহয় তোক ভয় নকৰিবি মই আছো নহয় লগত ভয় নকৰিবি তৰালি কি হ'ল ইমান চিঞৰি মাতিছ যে নহয় মানে হেৰি কি নহয় মানে নকওঁ যে শুনচোন মোৰ কিবা ডিঙিটো শুকাই গৈছে বোলো ভুৰভুৰাই কি বকি আছ নহয় হেৰি পানী মানে তোৰ ওচৰত পানী অকণমান হ'ব নেকি মোৰ মানে বৰ পিয়া লাগিছে কথা ক'বলৈ আহিছ নাই পানী চানি বল জনুকা কৃষ্ণ বিলত জাপ এটা দি বন্ধুৰাক পানী এঢোক খাই আহিবলৈ ক নহ'লে এইখিনিতে ঢুকাই মৰিব ল'ৰাটো হয় কথাটো ক'ব নোৱাৰে বল আজিও ক'ব নোৱাৰিলো চুপ কি হলো জোন আজিও তৰালিক মনৰ কথা ক'ব নোৱাৰিলি নি
এইডাল এইখিনিতে টেটু শুকাই মৰিব কথা এটা ক'ব নোৱাৰে ছোৱালী ভাল পাবলৈ আহে জোন মুখেৰে যদি নোৱাৰ ক'ব চিঠি এখনকে লিখি দিবি মই গৈ দি থৈ আহিমগে সঁচানে আৰে বাবা সঁচাকে তই সঁচাই কৈছতো আৰে সঁচাকে ৰে কিন্তু মই যে চিঠি লিখিবই নাজানো আজিলৈকে চিঠি এখনো লিখি পোৱা নাই এজন মানুহ আছে দিনেশ কাইতি সিয়ে চিঠি লিখি লিখি চেনেহী কানিলে হয় নেকি তাৰ ওচৰলৈকে যাওঁ বৈ পিয়ল চাগে তয়ে আছিলি আৰু কোন ঐ বল তেতিয়াহ'লে বল বল দিনেশ কাইতি জিন্দাবাদ এইজনৰ আজিচোন দেখা দেখিয়ে নাই ৰাতিপুৱা গলজি গল গলেই আহক বাপেকে ডিম মছলা হেৰা হেৰা শুনিছানে কি হেৰা হে নহয় মানে হেৰা শুনিছানে ঘৰত মোৰ সমস্ত কাম খোপা দি চেঙেলীয়া ল'ৰাটো দৈ তলকে ঘূৰি ফুৰিছেগে থোৱা কিনো কাম কৰিলা হে কি হ'ল নহয় মানে মই আহিলোৱেইচোন বাকী যিমান কাম আছে মই কৰি দিম নহয় কামৰ কথা সুধিবলৈ আহিছে এই ৰাতিপুৱাই উঠি ঘৰ চৰ ঝাৰু দি বাচন চাচন ধুই কাপোৰ চাপোৰ ধুই ভাত পানী বনাই এই দানা চানা বনাই আজৰিয়ে শুলো এতিয়া কামৰ কথা সুধিবলৈ আহিছে আও তুমি কিন্তু বৰ বেয়া জিনিস দেই হে একেটা কামকে দুবাৰ কৈ মোক ঠগিবলৈ আহিছা হে কি দুবাৰ কলো এতিয়া দেখোন তুমি কোৱা নাছিলা এইবোলে দানা চানা ভাত চাত কাপোৰ চাপোৰ কাঁহী বাতি ঘৰ চৰ যাওঁ আও ইমান দীঘল লিষ্ট কি কথা নকব আপুনি আনৰ মতাই ঘৈণীয়েকক কিমান ধুনীয়া ধুনীয়া কাপোৰ দিয়ে ক'ত যে ফুৰাবলৈ নিয়ে আমাজনৰ অৱস্থাটো চোৱা তেতিয়া মেতিয়া অমিতাটোৱে আৰু চক বজাৰলৈকে নিব নোৱাৰে আও তুমি কাক কথা কৈছা তেনেকে হা কাক কথা কৈছা তেনেকে কোন তেতা মেটা হা কোন তেতা মেটা তুমি এবাৰ নিজক চোৱাচোন নিজে কি বেজি দিয়ে বন্ধা কবিটো ক'বা মই কমে এবাৰ নহয় 10 বাৰ কম তেতিয়া মেটা অমিতা কি আপোনাক ফেচবিন ডাংবডি সবে কম তই আজি পালি ৰ তোক আজি মই ক'ত পালাবি তই তিনি তই পালি আজি মই তোক কৈছো নহয় কি কৰ এতিয়া দিনেশ কায়ছত কাম নহ'ব আৰু বুজিছ তাকেহে এটা কাম কৰো কি তহঁতৰ ঘৰলৈকে গুচি যাম মই কৈ যাম তই লিখি যাবি তই পাৰিবি জানো পাৰিম আকৌ মই আছোতো চিন্তা নকৰিবি হয় নেকি বৈ তেতিয়া আৰু বৈ তই লিখ চীন দেশৰ চিৰা পিঠা জাপান দেশৰ দৈ ঘণ্টাই প্ৰতি মনত পৰে তৰালি তোমালৈ নাই একো ভাল লগা নাই বেলেগ এটা কহ কত ল'ৰাই এইবোৰকে লিখি ছোৱালী পতাই বিয়াও পাতিলে তইহে নিলিখ একেবাৰে নাই নহ'ব তোৰ কবিতা নহ'ব মই নিজে কিবা লিখিম ঠিক আছে তোৰ মনলৈ যি ভাব আহে লিখ মই হ'লে শুহে আৰু এটা কথা আকৌ পিছত হ'লে জগাই আকৌ মোক আমনি কৰি নাথাকিবি শুই থাক মোৰ মনৰ ভাববিলাক মইহে বুজি পাম তই ক'ত বুজি পাবি নালাগে মই নিজে লিখিম কি লিখো পুৱাৰ পৰা খৰি ফালি মৰিছো চাহ পানী এটোপা দিবলৈ দেখা নাই হা এতিয়ালৈকে চাহ পানী এটোপা দিবলৈ দেখা নাই এই মৰতি চাহ একাপ দিব লাগে বুলি নাজানো নেকি কাপোৰৰ ফেশ্বন দিছে তাই এতিয়া থিয় ডঙা দি মই ৰুট চেঙা মূৰত লৈ বহি আছো তাই থিয় ডঙা দি সন্মুখত ৰৈ আছে হা আঁতৰ মুখৰ আগৰ পৰা
এতিয়া ৰ মোৰ কপালখন আয় আয় দেউতা? ঐ কোন কুকুৰৰ পুতেক তই মোক চিনি পোৱা নাই তই দেউতা? কুকুৰৰ পুতেক দেউতা? মোক চিনি পোৱা নাই কাটিম দেউতা? কুকুৰৰ পুতেক দেউতা? কোনে কোন তই কেলে ইমান চিঞৰি আছ হা কেলে চিঞৰি আছ সুধিবলৈ আহিছ দেখা নাই এটাই গুটিয়াই মোৰ এখন কপাল একেবাৰে ফুলাই চপাল কৰি পেলালে কুকুৰৰ পুতেক এই নিচিঞৰিবিচোন ৰচোন চাওঁ একো নহয় ভাল হৈ যাব নুচুবি বল বল ভিতৰলৈ বল মলম অলপ সানি দিম ভাল পাই যাবি মোৰটো ঘূৰাই গৈছে কোন কুকুৰে কৰিল বল 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 মোৰটো বগুৱাইছ টেপটেপিয়া ভাত কেইটামান বনাই মোক খুৱাই দিবি দেই ইমান গাটো বেয়া লাগিছে টেপটেপিয়াকে ভাত কেইটামান কিন্তু বনাবি দেই মই খাই দিলে ভাল পাব কুকুৰা মোৰটো বগুৱাইছে ছোৱালী টেপটেপিয়া ভাত কেইটামান বনাই মোক খুৱাই দিবি দেই ইমান মোৰটো ঘূৰাইছ কৃষ্ণ কৃষ্ণ মানে ভগৱান শ্ৰীকৃষ্ণ আকৌ তোৰ মূৰত গুটিটো পৰোঁতে কেনেকুৱা লাগিছিলে তাকে ভাবোতে কৃষ্ণ বুলি ওলালে বল 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 কৃষ্ণ 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 একনে দুখ হাৰি কাল মায়াদিৰ অধিকাৰী টেপটেপে ভাত কেইটামান খুৱাই দিবি দেই ভাত কেইটামান বনাবি দেই সোনকালে ভাত কেইটামান বনাও ভাত কেইটামান বনাই মই শুই থাকিব লাগিব ছোৱালী উই মূৰ্খ পিছফালৰ পৰা এনেকে মনে মনে আহি মুখৰ আগত ওলাইহি নেকি সেইজনী ৰ এফালে কি হলনো কি হল টেং টেং এইখন চা কি এখন চা কিনো সেইখন জনে দিয়া তোলৈ চিঠি এইখন দিবলৈকে আহিলো শুন ল চিঠি জোনে দিয়া কি লিখি পঠাইছেনো মই কি জানো নিজে পঢ়িছা কথা এটা ক'ব নোৱাৰে চিঠি দি পঠাবলৈ আহিছে পলম লগাই দিম বুলি কৈ আজি মই তোৰ মূৰ ভাঙিম মোক টেপটেপিয়া ভাত কেইটামানো বনাই নিলে পাখণ্ডটো আকৌ আহিছে নেকি হা মূৰটো মই ভাঙি পেলাম কি মুখে মাতিব নোৱাৰো নেকি ভূতে পালে নেকি তোক হা এজনী ভূতে পালে এজনী পাগল হ'ল বলিয়াব লগত ইমান বিকাইছে টেপটেপিয়া ভাতকেইটা বনাই খাব নোৱাৰিলো ইমান দেৰি হ'ল কৃষ্ণটো এতিয়ালৈকে পঢ়ি নাই ঐ মোৰচোন কিবা চিন্তাহে হৈছে তৰালি বাপেকটো যিহে একা চেকা হিলিক পিলিক কৰিলে কাটি দুচেও কৰিব কৃষ্ণ যিটোহে চিঠিখন দিবগে পাৰিব নে নোৱাৰিব সন্দেহে হৈছে এৰা সমস্যাতে পৰিম নেকি বাৰু ঐ এতিয়া দেখোন কিবা মোৰ ভয় লাগিছেচোন হয়তো দেখোন কৃষ্ণ হা আহিছে কৃষ্ণ পালেহি ইমান পোপাই জোপাই আহিছ যে ঐ কিবা বিপদ হ'ল নেকি কৃষ্ণ তই চিঠিখন দিব পাৰিলি নে কৃষ্ণ তোকে সুধি আছো তই চিঠিখন দিলি নাই বোলো হে ৰ কৈছো এই জীৱটো কথমপিহে বচাই আনিছো ইছ ৰাম ঐ তই আচল কথাটো কচোন আচল কথাটো হ'ল তোৰ চিঠি বুলি ক'বলৈহে পালো আৰু কে লৈ ল'লে নহয় কোনে ল'লে মানে তৰালি আকৌ এয়াহে আচল বন্ধু কি কলি আচল বন্ধু ন এই আচল বন্ধু কেনেকুৱা গম পাবি ৰ এতিয়া ইয়ে মোক গোটেই জীৱনটো ধ্বংস কৰি পেলালে এইটোৱে মই আকৌ কি কৰিলো এতিয়া কি কৰিলো বুলি ক'বলৈ আহিছ
তই কৰা নাই কি সেইটো শুন ঐ এহেন কোমল বয়সত ওচৰতে মোক বিয়া পতাই দিলি তোৰ কথা মতেতো মই চেনেহীক পলুৱাই আনিছিলোঁ এতিয়া সেইজনীয়ে মোক গোটেই ৰামায়ণ মহাভাৰত গোটেইখন ওলোটা উভতাকে পঢ়ুৱাইছে সেইটোনো মই কি বেয়া কাম কৰিলোঁ তই তাইক ভাল পাওঁ সেইকাৰণেহে মই তোক সহায় কৰি দিলোঁ এতিয়া যদি বস্তু ডিফেক্ট ওলাই মই কি কৰোঁ তই কিন্তু মোক চম্ভালি কথা কবি দেই হ'ব পলুৱাই অনাৰ পাছৰ পৰা মোক কি অৱস্থা হৈছে এবাৰ তহঁতি সুধি চাইছনে বাৰু কোনটোৱে সুধি চাইছ কচোন অনা আগতে যিহে কব আমি আছো নহয় তই চিন্তা নকৰিবি বৈ পলুৱাই লৈ আহো এতিয়া আজি সেইজনী মোৰ লগত কাজিয়া কৰি মাকৰ ঘৰলৈ গ'লগে চব কৃষ্ণ পোৱা হৈছে কথা সেইটো ঐ শুনচোন তই ইমান খং নকৰিবি আকৌ ঐ চা আমাৰ কৃষ্ণ আছে নহয় প্ৰথমবাৰ তোক যেনেকৈ পলুৱাই আনি দিছিল সি আকৌ এবাৰ আনি দিব নে কি ক কৃষ্ণ আকৌ তই চিন্তা নকৰিবি মই আছোতো থ দেখিলো তোৰ দৈ মৰমৰ তৰালি তোক বহুত কথাই ক'বলৈ মন যায় বহুবাৰ চেষ্টাও কৰিছোঁ কিন্তু ক'ব নোৱাৰোঁ তোৰ যদি মনৰ কথাবোৰ শুনিবলৈ মন আছে কালিলৈ হেন্দুৰী বিললৈ আহিবি তাতে তোক সকলো মনৰ কথা খুলি ক'ম তইতো বুজিছ চাগে নহয় জানো তোলৈ মই অপেক্ষা কৰিম ইতি জোন এই ঢলপতে বাৰু কোন ল'ৰাই ছোৱালীক লগ কৰিবলৈ আহে তই মোক কচোন ঠিক আছে বাৰু মানিছোঁ প্ৰথম প্ৰেম কিন্তু এই ঢলপতে অহা কথাটো তোৰ মগজত সোমাল কেনেকৈ কথা এটা নোহোৱা নহয় বুজিছ কালি ৰাতি চিঠিখন লিখোঁতে সময়টো লিখিবলৈ থাকি গ'ল নহয় কি সময়টো লিখিবলৈ থাকি গ'ল এতিয়া মানে আমি ইয়াত গোটেই দিনটো ৰৈ থাকিব লাগিব থাকিব লাগিব তই নাথাকিলে কোন থাকিব আৰু মইতো তোৰ ভৰসাতে ইয়ালৈ আহিছোঁ কি মোৰ ভৰসাত কথা ক'বলৈ আৰু নেপালি প্ৰেম কৰিবি তই ভৰসা দিম মই কি ভৰসাত ঠিকা লৈ থৈছোঁ নেকি যাক তাক দি ফুৰিবলৈ ৰচোন খং নকৰিবি ঐ শুনচোন তই নাথাকিলে কিবা ভয় লাগিও ধেত মই আৰু পৃথিৱীলৈ কাৰোবাক ভৰসা কাৰোবাক সাহস এইবোৰ দিবলৈহে আহিছোঁ বাৰু যাক যেনেকৈ দিছে তেৰাই ঐ এইফালে চা সেয়া তাই আহিছে ৰক্ষা এই গধূলি যে নহ'ল বাৰু তাই আহিলে যেতিয়া মোৰ কাম নাই আৰু মই গৈ থাকোঁ দে এই দিনেশ কাটি কাম ভাগো পৰি আছে নহয় দেই মই গৈ থাকোঁ শুনচোন তই নাযাবিচোন থাক আৰে দোস্তি তই পাৰিবি প্যাৰ কিয়া তো দৌৰনা কিয়া যাওঁ দে শুনচোন কৃষ্ণ পাৰিবি জোন মই আহিলোঁ ক তোৰ কি ক'ব লগা আছে কি চাই আছ একো নাই আজি মোৰ সঁচাকৈ বৰ ভাল লাগিছে তই যে মোৰ কথা মতে হেন্দুৰী বিলৰ পাৰলৈ আহিলি কম আজি মোৰ মনৰ কথা সকলো খুলি কম তৰালি আচলতে তোক সদায় কম বুলি ভাবিয়ে থাকোঁ
তই বেয়া পাবি বুলি ভাবিয়ে মই নকওঁ মানে 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 মই তোক ভাল পাওঁ তোক নিজৰ কৰিব বিচাৰোঁ তই যে মোক ভাল পাওঁ মই বহু দিনৰ পৰাই জানিছিলোঁ সঁচা ক'ব গ'লে ময়ো তোক ভাল পাওঁ কিন্তু মই তই কোৱাটো বিচাৰিছিলোঁ সঁচা মনৰে দাপোনত মাথো তুমি জান মোৰ হিয়া অন্তৰত লিখা আছে নাম মনৰে দাপোনত মাথো তুমি জান মোৰ হিয়া অন্তৰত লিখা আছে নাম নাভাবো তোমাৰ বাদে নালাগে মোক মনৰে দাপোনত মাথো তুমি জান মোৰ হিয়া অন্তৰত লিখা আছে নাম ঐ কৃষ্ণ নেযাওঁ নহ'লে দে বেয়া হ'বনি অকমান একো বেয়া নহয় অ' তই নিজৰ মাইকীজনীক নিবলৈ আহিছ বেলেগৰ মাইকীক নিবলৈ অহা নাই নহয় তই বৈ মই আছো নহয় তই আছ কাৰণেহে বিপদটো অ' কৃষ্ণ ভাল হ'ব জানো কেনেবাকে যদি মাইকীয়ে নেযাওঁ বুলি কৈ দিয়ে এই খোলালীজনী আগত মোৰ ইজ্জতটো মিট্টি মেমেলি যাব নহয় কি হ'ব বাৰু এই দোস্তি তই বেছি চিন্তা কৰিছ মইচোন তোক গোটেই ৰাস্তাটো বুজাই আহিছো যে মাইকী মানুহক কেনেকৈ ভুলাব পাৰি আৰু এতিয়া তই চিন্তা বেছি কৰি নাথাকিবি মই আছো নহয় ব'ল আহ চা কৃষ্ণ যোৱাবাৰ তোৰ কথা মতেই কিন্তু চেনেহিক পলুৱাই বিয়া পাতিলো কিন্তু মাইকী ঘৰলৈ গুচি আহিলে এইবাৰ আকৌ তোৰ কথা মতে আহিছো চেনেহিক নিবলৈ কেনেবাকে যদি নাহো বুলি কৈ দিয়ে তোক কিন্তু মই টেটু চেটু শেষ কৰি দিম আকৌ একো নহয় অ' নকলে দাঙি লৈ যাম মই ৰঙাহঁতক মাতি পঠাইছো নহয় কি অ' সেইগালকো মাতি পঠালি আকৌ চফা দিছ তই যাওঁ ৰচোন তই এইখিনিতে ৰ মই ভিতৰত মাত এষাৰ দিম ৰ মই মাতষাৰ লগাম নহয় অ' ঘৰত কোনোবা আছেনে অ' কোননো আমিহে ঐ আহিছে সেনা মই নাযাওঁ এই বাঘিনী যদি পালে মোক ঠেকিছি পেলাব এতিয়া সেইবোৰ কৰি নাথাক যাওঁ আজি তাৰ ভুলৰ স্বীকাৰ কৰিবলৈ আহিছে অ' সেইবাবে তোমাৰ আগত ক্ষমা বিচাৰিছে অ' ঐ চেনেহি ঐ মোক ক্ষমা কৰি দে ঐ আজি মই তোক নিবলৈ আহিছো মই নাযাওঁ মোক ইমান বেয়া বেয়াকে কথা শুনাই থাকে ইমান গালি পাৰি থাকে মই নাযাওঁ আজিৰ পৰা নকওঁ চেনেহি এয়া চোৱা এয়া মই কাণত ধৰিছো আজিৰ পৰা একো নকওঁ মই তোমাক বহুত ভাল পাওঁ চেনেহি তুমি যি কোৱা মই তাকেই শুনিম সঁচাকে কৈছো নামঘৰ তুমি গুচি অহা পাছৰে পৰা বেচেৰাই ভাতেই খোৱা নাই বেয়াও লাগে সঁচাকৈ ভাত খোৱা নাই নে নাই খোৱা গেছ খালী পেট যে গেছ ইমান দিন ভাত নোখোৱাকৈ আছিলে নে ইমান ভাল পাইনে মোক ঠিক আছে মই যাম তাৰ আগতে ভাত কেইটামান খাই লখি ভাত হৈয়ে আছে কৃষ্ণ তুমিও আহা মই নাখাওঁ দিয়া মই মানে ঘৰত খায়ে আহিছো ঠিক আছে আপুনি আহক বোলা ঐ কৃষ্ণ ভাত খাই আহিছিলে এতিয়া আকৌ ভাত কেনেকে খাওঁগে তই কিন্তু মই বেয়া জেগাত ফচাইছ দেই একো নহয় পাৰিবি প্ৰেম সফল হ'বলৈ হ'লে অলপমানতো মিছা কথা ক'বই লাগিব যা পটাপট খাই মই বাহিৰতে ৰৈ আছো দুইটা সোনকালে আহিবি আকৌ আহিছো ঐ চেনেহি তাকৰকে কেইটামান বাঢ়িবা আকৌ দেই ঐ কৃষ্ণ কামটো হ'ল নে আমি দাঙি দিব লাগিব দাঙি দিব নালাগে কাম হৈ গ'ল খোলালীজনী আছেনে
খোলালিজনী অকণমান চাবলৈ মন যায় আৰু বস্তুকণ বৰ ধুনীয়া নামটো পাহি তহঁতক খোলালি চাবলৈ মতা নাই নহয় চেনেহীক নিবলৈহে মাতিছোঁ সেইবোৰ বাজে ধান্দা কৰি নাথাকিবি পানী অকণমান পাম নেকি বাৰু পানী পাব দিয়াচোন অকণমান ময়ো অলপ খাং আপুনি নাখায় নেকি খাম খাম আহিছো দে ইডাল বগৰটো জোন তোক দুদিনমান লগ নাপালে মোৰচোন ভালেই নালাগে তোৰ বাৰু এনেকুৱা হয়নে হয় আৰু আজিকালি তোৰ লগতে থাকিব মন যায় মানে এইটো একো এটা বুজি নাপাওঁ মানে মই আমাৰ বিয়াৰ কথা কৈছোঁ বিয়া তই কিন্তু তৰালি ঘপককৈ বৰ চিৰিয়াছ কথা এটা কৈ দিলি পিছে কথাটো ময়ো নভবা নহয় কিন্তু কথা এটা চিন্তাও হয় তোৰ আৰু মোৰ দেউতাৰ মাজৰ সম্পৰ্কটো কাৰণ তইতো জানই ইটোৱে সিটোক দেখিবই নোৱাৰে এতিয়া কি কৰা যায় বাৰু মই কি জানো সেইবোৰ আগতে ভাবিব লাগিছিলে এতিয়া মোৰ খাটাং কথা তই মোক বিয়া পাতিবই লাগিব উফ ৰাম খংনো কিয় কৰিছ চব ঠিক হৈ যাব নহয় খং নকৰিবি দে প্ৰেম কৰিছোঁ যেতিয়া বিয়াটো এদিন পাতিমেই আৰু কি জান মোৰ মনটো তোৰ কাষলৈ সদায় উৰা মাৰে তোক সোনকালে নিজৰ কৰিবলৈ মন যায় সঁচানে আৰু তোকতো কেৱল মই বিয়া পাতিলেই নহ'ব ভালকেই তোক খুৱাই পিন্ধাই ৰাখিব লাগিব মই চাউলৰ ব্যৱসায়টো আৰম্ভ কৰিছোঁহে অলপমান টনকিয়াল হৈ ল'বলৈ দে তাৰ পিছত চাবি মই এইবোৰ নাজানো মোক যেনেকৈ ৰাখোঁ মই তেনেকৈ থাকিম খালি মই বেছি দিন ৰ'ব নোৱাৰোঁ আহা তই অধৈৰ্য নহ'বিচোন শুন আৰু মাত্ৰ কেইটামান দিনহে না তই মানে মোক ভালেই নাপাওঁ ঐ খং নকৰিবিচোন চাওঁ এইফালে চাওঁ ঐ চাচোন ঐ তৰালি অবিহনে তুমি শুন লাগে উকা উকা খাবতিলো মৰম এইবুকু সঁচা তৰালি কি হ'ব এতিয়া কি বাপেকে টানি টানি লৈ গ'ল ঐ কৃষ্ণ এতিয়া বাৰু মই কি কৰিলে ভাল হ'ব
তই কিবা এটা উপায় দে না তইহে সহায় কৰিব পাৰিবি এতিয়া ৰ মোক কিবা এটা চিন্তা কৰিবলৈ দে কিবা এটাতো চিন্তা কৰি উলিয়াবই লাগিব এটা কাম কৰোঁ আগতে তহঁতৰ ঘৰলৈ গৈ চাওঁ তোৰ বাপেৰক বুজাই চাওঁ যদি বাপেৰে বুজে কামেই হৈ গ'ল যদি নুবুজে আৰে যদি নুবুজে মই আছোতো চব মিলাই দিম বল আকৌ বল হৰকান্ত পুতেকৰ লগত তাই প্ৰেম হা অতদিনে মানে মই গাখীৰ খুৱাই সাপ পুহিলোঁ হা যিটো মানুহক মই বেয়া পাওঁ যিটো মানুহৰ লগত মোৰ শত্ৰুতা আছে সেইটো মানুহৰ পুতেকৰ লগত তাই হলি গলি হা তোৰ অকণো লাজ নালাগিল তই সপোনতো নাভাবিবি যে তোৰ এই সম্পৰ্ক মই মানি ল'ম দেউতা তহঁতৰ শত্ৰুতাবোৰ এৰিব নোৱাৰনে এবাৰ মোৰ মুখলৈ চা মই তাক বহুত ভাল পাওঁ দেউতা মই তাৰ লগত বহুত সুখী হ'ম সিও এতিয়া তাৰ নিজৰ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে তাক পাহৰি যোৱাটো মোৰ বাবে সম্ভৱেই নহয় মই পাহৰি যাব লাগে হা মই পাহৰি যাব লাগে নাই দেই এই শত্ৰুতা মই কেতিয়াও পাহৰিব নোৱাৰোঁ হৰকান্তই মোৰ বুকুত যি কুৰা জুই জ্বলাই থৈ গৈছে মই তাক পাহৰি যাম আৰু তোকো সাৱধান কৰি দিছোঁ তই এই শত্ৰুতা পাহৰাৰ কথা মোক কোনোদিন নকবি আৰু এটা কথা কাণ ফালি শুনি ল আজিৰ পৰা এই পাখণ্ডটোৰ লগত তোৰ টিঘিল ঘিলনি বন্ধ আৰু যদি তাৰ অকণমানো হিলিক পিলিক কৰ তোৰ মই ঠেং ভৰি ভাঙি এই বিচনাত পেলাই থ'ম কৈ থলো হৰকান্তৰ পুতেকৰ লগত প্ৰেম কৰে কি কথা ক'বলৈ আহিছ তই মোক চিনি পোৱা নাই ওলা ঘৰৰ পৰা ওলা বুলি কৈছো নহয় ওলা জগতৰ জীয়েকক বোৱাৰী কৰিব লাগে তোৰ বাপেৰে কিন্তু বৰ বেলেগ বস্তু দেই কেলে কি হ'ল আৰে জগত দাইটিৰ নামটো ল'বলৈহে পালোঁ গেঙেৰি মাৰি উঠিলে নহয় একে চাটতে মোক ঘৰ বাহিৰ কি যে হ'ব নহয় এতিয়া পিছে কি কৰিম বুলি ভাবিছ ৰ এনেকৈ দাইল নগলিব কিবা এটাতো বেলেগ চিন্তা কৰিবই লাগিব ৰ এই চবৰ মূৰত বিবুদ্ধিয়ে বাহ ল'লে তলৌকৈ ঘূৰি ফুৰি প্ৰেম কৰিবলৈ শিকিছে পাবত গজা তই এইষাৰ কথা ক'বলৈ মোক সাহস ক'ত পালি এইখন ঘৰলৈ জগতৰ জীয়েকক বোৱাৰী কৰি আনিব লাগে মুঠতে মোৰ চিধা কথা শুন তয়ো শুন জগতৰ জীয়েক এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে শুনিলি নহয় মোৰ এক কথা চল প্ৰেম কৰে হাতত নাই কণটো বৰ সবাহলৈ মনটো চল প্ৰেম কৰে এনেকৈ নহ'ব বুজিছ মই কথা এটা ভাবিছোঁ তই উঠাই দে ঐ তই কি উঠাই দিয়া কথা কৈছ মই হ'লে একো বুজা নাই দেই সেই দেদাল কথা এটা বুজি নাপায় তৰালিক উঠাই দিয়া কথা কৈছোঁ ঐ তই বাৰু কি কৈছ গম পাইছনে মই উঠাই দিলোঁৱেই যেনিবা তইচোন দেখিছ এতিয়া তই আমাৰ সম্পৰ্কটোৱে নামানে তাৰ পাছতো মই তাইক ক'ত ৰাখিম কচোন আৰে তই সেইবোৰ কথা চিন্তা কৰিব নালাগে নহয় আৰে দোস্তি মই আছোতো চব মেনেজ কৰি দিম আৰে থাকিবৰ কাৰণে চিন্তা কৰিব নালাগে নহয় দিনেশ কাটি ঘৰটো আছেই দেখোন দুদিনমানৰ পাছত মই সকলো মিলাই দিম নহয় হে মই হ'লে একো ধৰিব পৰা নাই দেই কৃষ্ণ একদম বিপাঙতহে পৰিছোঁ কিন্তু তৰালিও বিয়া হহকৈ আছে বাৰু আনিম বুলি ক'লে তাই ৰৈ নাথাকে বাৰু হ'ব দে আজিয়ে উঠাই দিম তাই এয়াহে সাহসী মানুহৰ কথা পিছে চা এইটো তই মনত ৰাখিবি আকৌ তোৰ কথা মতেহে মই তাইক পলুৱাই আনিম পিছত যদি কিবা খেলি মেলি হয় তোক একদম মই টেটুতে ধৰিম মই ৰঙাহেঁতক খবৰটো দি আহোঁ আৰু দিনেশ কাটি ঘৰটো ঠিক কৰি থৈ আহোঁ তই সাজু হৈ থাকিবি আকৌ ঠিক আছে যা এইসকল উৎপাতত শুব নোৱাৰি শান্তি কেঁচা টোপনিটো ভাঙি উঠি আহিব লগা হৈছে
এই হাড় কোপৰ ঠাণ্ডাখনত উঠি আহিব লগা হৈছে অ' চাই 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 সময় নাই এই সোপাই এনেকুৱা ভুগি থাকে ঐ মোৰ টোপনি ক্ষতি কৰি মাৰিছে কোনোবা বাৰু কেনেবাকে আহিছে নেকি আৰু টোপনিটো একেবাৰে হেঁচা মাৰি ধৰিছে শুই থকাকে ভাল হ'ব এই সোপাৰ উৎপাতত মানে থাকিব নোৱাৰা হৈছো ৰঙাই মই ভিতৰৰ পৰা চাই আহোঁগে তই ইয়াতে থাকিবি হ'ব আৰু ৰাস্তালৈ মন কৰি থাকিবি কোনোবা আহিব নেকি হ'ব চাই থাকিবি আকৌ চাম তই চা ৰাস্তালৈ চাই থাকিব লাগে ভিতৰত সোমাই চাংগে কাৰ মটো লৈ ফুৰিছ জেপত সেইটো থ আৰু সেই বস্তাডাল কেলে লৈ আহিছো আমি ছোৱালী পলুৱাবলৈ আহিছো চুৰ কৰিবলৈ অহা নাই নহয় জানো তই মোক শিকাব নালাগে চুৰ যে কৰিবলৈ আহিছো তাৰ ফিলটো লাগিব নে সেইটো কাৰণে এইটো লৈ আহিছো আকৌ সেইটো কাক লৈ আহিলো লগত কৃষ্ণ কৃষ্ণ হে কৃষ্ণ 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 অ' কৃষ্ণ বুঢ়াই কেনেবাকে গম পালে নি মাতিছে দেখোন সেইটো মোক নাই মতা মনে মনে সেই বুঢ়াই ভগৱানৰ নাম লৈ শুবলৈ লৈছে মই আকৌ তোক মাতিছে বুলিহে এই মনে মনে থাক মই এটা কাম কৰোঁ ভিতৰলৈ গৈ মই তৰালিক হাউতকৈ লৈ আহোঁগৈ হ'ব তই ইয়াতে মনে মনে ৰৈ থাকিবি আকৌ আৰু হুলস্থুল নকৰিবি আকৌ হ'ব বুঢ়া কাণ একেবাৰে থিয় আছে মনে মনে ৰৈ থাকিবি আৰু শুন তই পাছফালৰ পৰা মোক নামাতিবি আকৌ হ'ব হ'ব ৰৈ থাক ইয়াতে বস্তাটো আনিছোং যেতিয়া কিবা এটাটো কামত খটাব লাগিব কি নিং বাৰু বাৰীত তামোল ঢেৰ আছে তামোলকে লৈ যাং দৰা ঘৰত কামত আহিব এইকেইটা আনিব পাৰিবনে নোৱাৰে জানো মোৰ সন্দেহে হৈছে এই বাপেক যিটো দা যদি ঘূৰাই ডিঙি এফালে বডি এফালে নিছে সেই ৰঙাইক নিছে সেই চেয়া বুলি আৰু তৰালি ঐ তৰালি তৰালি ঐ শুনিছনে ঐ তৰালি বাহিৰলৈ আছোন ঐ তৰালি তৰালি হয় তৰালি ইজনী তৰালি কোনে মাতিছে ন জহনীয়া কৈ আহিব নোৱাৰো মনে মনে বাপেৰে শুনিলে খেদিব কি হ'ল কয় দিয়া আচলতে তোক খবৰ দিয়া নহ'লে নহয় যি হৈছে বৰ লৰালৈকে হৈছে এই যোন বাহিৰতে ৰৈ আছে আমিতো চবেই নিবলৈকে আহিছো যাবই তই চিন্তা নকৰিবি আমি আছো নহয় এনেকে যাওঁ জানো এনেকে নগ'লে কেনেকে যাবি বাপেৰে দিব তালে সেইটো অৱশ্যে হয় কিন্তু কোনো কিন্তু নাই এনেকে নগ'লে কিন্তু পাছত বহুত বিপদত পৰিবি বল এতিয়া ঠিক আছে
মই যাম তই অলপ ৰবিছোন যা যা সোনকালে আহিবি কবি খুচি কবি ঘম কৰি থাকিব নালাগে যাং বৈ মোৰ মাল ললুং সেইকেইটা চাগে মহৰ কামোৰ খাই ধমনা ধমন কৰিলে ঐ এইটো ল বলো ৱাহ কেনো দুটা বেগ দেখোন এটা কৈ লং ৰ ঐ ৰ সেইকেইটা আহিছে সেইকেইটা পথাৰৰ মাজত সেইকেইটা আহিছে ক'ত আমি আহিছে দেখিলো তৰালি আহি পালেহি ঐ তই কেলে কান্দিছ নহয় ঘৰখন আৰু দেউতাক এৰি থৈ আহিছো যে সেই দুখ লাগি গৈছে পিছে এতিয়া তই কি কৰিম বুলি ভাবিছ মোৰ লগত যাবি নে ঘৰলৈ উভতি যাবি কি কৈছ তই তোৰ কাৰণে মই ঘৰখন আৰু সকলো এৰি থৈ আহিছো তই মোক উভতি যোৱাৰ কথা কৈছ নহয় তই দুখ কৰিছ যে সেইকাৰণেহে কৈছো ঐ কথা পিছত পাতিলেও হ'ব ব আকৌ এতিয়া পিছে তই মোক কলৈ নিম বুলি ভাবিছ ঘৰলৈ নহয় দিনেশ কাইতি ঘৰলৈ আমাজন তই বিয়াখন পাতিলে
খাবলৈ একো ডাল নাই এ ৰ অকল খাওঁ আমনি নকৰিবি মই গাইছো শুন ৰৈ ৰৈ বিনালে ডালতে কুলি আজি পোৱা মাতিবা হে বুলি লাজে নকৰিবা মমৰ তৰাতি নহয় লোকেল হে ভুলটো আনগে যা আজি এচাপ দিম আজি এচাপ দিম নহয় বিহু এচাপ দিব লাগিব চিকচিকি মইনা সাগৰী ঐ দীঘলকৈ ৰণি টানি লৈ ঐ আজি পৰা থাকিবা জোনৰ ঘৰৰ বোৱাৰী হৈ যাচোন চেনেহী ভিতৰলৈ চৰুত কি আছে চাগৈ দিনেশ কাটি ঘৰতে আজি খানা লাগিবই একোৱে নাই লৈ যা ঐ ওলাওতে চুমা সোমাওতে চুমা ঐ মনতে যাচিব জোনে বছৰ বাগৰিব পোনাতি আহিব বাধা দি ৰাখিব কোনে কাৰোবাৰ মুখ দেখাটোতো দূৰৰে কথা নামটো শুনিলেও গাটো একেবাৰে কিচকিচাই আহে কি কথা কৈছ তই মুখ চম্ভালি কথা কবি দেই মোৰো কাৰো মুখ চোৱাৰ হেঁপাহ জাগি উঠা নাই হ'ব কথা ক'বলৈ আহিছে হেৰৌ তোৰ ল'ৰাটোৱে চল কৰি কৰি মোৰ ছোৱালীজনী পলুৱাই নিলে হা এইবোৰ চাগে তোৰেই কুকীৰ্তি মুখ চম্ভালি কথা কবি দেই তোৰ ছোৱালী মোৰ ঘৰৰ বোৱাৰী কৰাৰ কোনো হেঁপাহ নাই আৰু এই বিয়াত মোৰ সন্মতিও নাই তই তোৰ ছোৱালীক উভতাই লৈ যাব পাৰ হয়নে ছোৱালী উভতাই নিব লাগে ছোৱালী মই উভতাই নিব লাগে হেৰৌ সেইজনী ছোৱালী উভতাই নিলে এটালৈ যোৱাজনীক মই উভতাই নিলে পিছত মই তাইক কালৈ বিয়া দিম তাই ভৱিষ্যতটো কি হ'ব কথা ক'বলৈ আহিছে হৰকান্ত তোৰ কিন্তু স্বভাৱ সেই আগৰ স্বভাৱটোৱে আছে দেই একেবাৰে সলনি নহ'ল তাহানিতে মোৰ জীৱনটোত কেনা লগালি সেইজনী মালতীক মই নিজৰ কৰি ল'ম বুলি ইমান ভাবিছিলোঁ হেৰৌ তাইক ফুচুলাই তই নিজৰ কৰি ল'ব খোজা নাছিলি নে পিছে কিটো হ'ল খোজটো হ'ল তইও নেপালি ময়ো নেপালো সেইটো চাগে তোৰেই কাম আছিল তই চাগে মোৰ বিৰুদ্ধে কথা লগাই মালতীক মোৰ পৰা তই আঁতৰাই পঠিয়ালি হৰকান্ত মুখ কিন্তু চম্ভালি কথা কবি দেই তোৰ নিচিনা কুস্বভাৱ মোৰ নাই হ'ব তোৰ স্বভাৱ তোৰ মূৰৰ পৰা ভৰিলৈকে মই চব জনা আছে হৰকান্ত আৰু যদি তই এটাও বাক্য ক এইখন হাতত কি দেখিছ এইখনে একে ঘাপে তোৰ নেলুটো ছিঙি মই ঠেনা পামগৈ ময়ো হাতত খাৰু পিন্ধি থকা নহয় খোচাই তোৰ নাকৰ বাৰান্দা উৰুৱাই পঠিয়া হৰকান্ত বেছ তেন্তে সেয়ে হওক কাৰ বাৰান্দা কাৰ নেলু যায় দেখা যাওক
এইবোৰ নকৰিবিচোন তহঁতৰ বাৰু এইটো বয়সতো এই কুৰুক্ষেত্ৰৰ ৰণখন লাগিবলৈ সময় আছেনে বাৰু বয়সৰ কথা নকবি প্ৰথমতে জগতক পুৰণি কথাবোৰ উকতি থাকিবলৈ মানা কৰ তই মোক কথা ক'বলৈ মানা কৰিবলৈ আহিছ হা আগতেই যদি তই এই কুকাণ্ডখন কৰি নথলিহেঁতেন তেতিয়া এই পুৰণা কথাবোৰ উকতিবলগীয়া নহ'লহেঁতেন ৰাম তহঁতৰ বাৰু এই পুৰণি কথাবোৰ লাগি থাকিবলৈ এতিয়াও সময় আছেনে বাৰু তহঁতৰ কথাবোৰ আমি জনাটোতো বাদেই গাঁৱৰ সৰু সৰু ল'ৰাবোৰেও জানে আৰু তহঁতৰ বাৰু অলপ লাজ নালাগেনে বাৰু হে সঁচা দেউতা গাঁৱৰ মানুহে তহঁতৰ কথা যেতিয়া বুবু বাবা কৰে বৰ লাজ পাওঁ দেউতা ময়ো বৰ লাজ পাওঁ তহঁতি বাৰু তহঁতৰ শত্ৰুতাবোৰ পাহৰি যাব নোৱাৰনে তহঁতি সেই হৈ নুঠা পুৰণি প্ৰেমৰ কথাতে শত্ৰুতা কৰি আছ নহয় এবাৰ ইহঁতৰ কথা ভাবিছা ইহঁতেনো কি বেয়া কাম কৰিলে তহঁতি প্ৰেমত সফল নহলি নাই ইহঁত কেইটাকতো হ'বলৈ দে আৰু এতিয়া সেই মালতী 4টা গজিন্দ ল'ৰা ছোৱালী মাক তাইক লৈ কাজিয়া কৰ চি এৰাও অতদিন কথাবোৰ ভাবিয়েই নাচালোঁ আজিহে উপলব্ধি কৰিছোঁ হৰকান্ত হয় জগত অতদিনে আমি নোহোৱা কথা এটালৈ লাগি থাকিলোঁ আমি বৰ ভুল কাম কৰিলোঁ আজিৰ পৰা আমি পুৰণি কথাবোৰ পাহৰি বন্ধুত্বৰ শিকলিডাল বিয়ৈ হৈ মজবুত কৰোৱা ঠিক কৈছোঁ হৰকান্ত আমি বহুত ভুল কৰিলোঁ তৰালি জোন চাওঁ এইফালে আহাচোন বোপাইহঁত কৃষ্ণ এতিয়া বিয়াখন ধুমধামেৰে পাতিব লাগিব নহয় মই তোকে সকলো দায়িত্ব দিলোঁ চিন্তা নকৰিবি মই আছোতো হৰি বল কৃষ্ণ লৈ আহ খাব লাগে চাব লাগে ধৰিবা তোৰ ঘৰ গাহৰি মোৰ ঘৰ মেলাই বইলা মাংস নাখাওঁ দেই ভেটিলি ভাৰ বাঢ়ি যা ইচ মৰিব লাগিব দেই তোৰ ঘৰ কোমোৱা মোৰ ঘৰ তেলিহা চুকে চুকে কিমান খাবি একেলগে খাৱা আচ্ছা খাব লাগিব ঐ নগেনে খালে হেনো খগেনে নাখায় মালতী ঘৰলৈ পিছে একেলগে যায় আকৌ কোনোৱে অম্বানী হৈ শীতলটোহে চাই কোনোৱে মাটি মাহৰ আঞ্জা খোৱাত পায় বাদে আমাৰ বিচাৰ নাই হৰি বল নিচানা ভালো ভাল বুলিলেও আমাৰ কথা বুজোতা যে নাই হাজিৰা কৰা টকা কেইটা গোট কিস্তিত যায় হৰি ৰাম শ্ৰী ৰাম বামন পৰশুৰাম বিহু বুলি যিমান দিয় আজি সিমান খাম ভাজিও খাম পুৰিও খাম ৰঙা নাখাওঁ বগা খাম ৰিং কাটিৰ জপনাখন আনিবলৈ যাওঁ হৰি ৰাম শ্ৰী ৰাম হনুমেধি কলি ৰাম নয়া পইচা নাথাকিলেও আমি ভগাই খাম হাঁহো খাম মাহো খাম চাল টানি টানি গাহৰি খাম আজি ৰাতি বেলা ঘৰত নাচি থকাই কাম হাঁহো খাম মাহো খাম
শাল টানি টানি গাহৰি খাম আজি ৰাতি ভেলা ঘৰত নাচি থকাই কাম শুলি নেকি